তো হাই সকলে কেনে আছে আজি গণতন্ত্ৰ দিৱস সকলকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাই আজি এই ভিডিওটো আৰম্ভ কৰিছো মানে আজি বিশেষ একো ভিডিওত নাই কিন্তু এনে অলপ ঘুৰিব ওলাইছো গণতন্ত্ৰ দিৱস হিচাপে আমি আজি যাম শংকৰখেলা এটা পিকনিক স্পট আছে আসলে তাতে এই ঝৰ্ণা আছে পানীৰ ঝৰ্ণা আৰু এনে পিকনিক খাই ভাল লাগে আৰু কিঠাই কিনে তো এই কাৰণে আজি তাতে যাব ওলাইছো আপোনালোকেও বলক তেনেহলে মোৰ লগতে আপোনালোকে ভিডিওটো চাই থাকিব তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো এই ঠাইখিনি চাওক না কিমান বাহত তলে মানে বহুত ভাল লাগে এইখিনি আপোনাৰ কিমান ধুনীয়া ইয়াৰ এইখিনি আসলে গাঁৱৰ পৰিৱেশ বহুতেই ভাল লাগে মন্দিৰ আছে আসলে যাই আছো আমি শংকৰখেলা কিন্তু এটা ৰাস্তাৰ মাজতে এটা মন্দিৰ আছে আপোনালোকক লৈ যাম তাতে মন্দিৰটো চাওক মানে বহুতে নাজানে হয়তো ইয়াত এটা মহামায়া মন্দিৰ আছে আমাৰ ওচৰতে হয় এবাৰে চাওক এইটো সন্মুখত এইখন যিখন গেট দেখা পাইছে এইটো মন্দিৰটো ভাল লাগে আৰু এতিয়া মানে বৰষুণৰ দিনত আহিলে বেছি ভাল লাগে চাৰিওফালে সেউজীয়া হৈ থাকে সোমাম বুলি ভাবিছিলো যদি নোসোমালো মন্দিৰটোত আচলতে গা চা ধোৱা নাই সেইকাৰণে মন্দিৰত নোসোমালো ভাবিলো ভগৱানে পাপ দিব সেইকাৰণে গা চা নোধোৱাকে নোসোমালো আৰু তাৰ বাহিৰৰ পৰাই ঘূৰি আহিলো তামৰঙা বিল আহি পালো আমি আহি পালো তামৰঙা ইয়াৰে সৌন্দৰ্য চাওক না কিমান ধুনীয়া হয় দুইফালে বিল আৰু ইয়াত এটাই ভাল যে বিহুৰ টাইমত ইয়াত আমাৰ মাছৰ বজাৰ লাগে ইয়াত কিন্তু ডাঙৰ মাছ পোৱা যায় ইয়াত বৰ্তমান এই গছ বিলাক ইয়াৰে একদম শুকান হৈ যিবিলাকে গছ দেখা পাইছে একদম শুকান হৈ গৈছে কিন্তু বৰষুণৰ দিনত বহুত ভাল লাগে মানে গছবিলাক যেতিয়া একদম পাতেৰে ভৰি থাকে শংকৰখেলা নাপাঙিয়া শংকৰখেলা আৰু যে কিমান দূৰ যাব লাগিব আপোনালোকক অলপ পিছত মই লগ পাইছো মানে একদম শংকৰখেলাত লগ পাম এতিয়া অলপ মই ঘুমাম এই ৰ'ব শংকৰখেলা আমাক দেখুৱাইছে ৰাইট পইণ্ট ৰাইট এইফালে যাব লাগিব আমাৰ শংকৰখেলা মজা ৰাস্তা কিন্তু মজা দিছে চিধা নহয় ৰাস্তা যাই থাক একদম মজা ৰাস্তাবিলাক চাওক না ইমান গাঁৱৰ ভিতৰতো ইমান ধুনীয়া ৰাস্তা দেখিলেই ভাল লাগে এনে আমাৰ ইফালে টাউনত কিছুমান ৰাস্তাই বেয়া হৈ আছে যেনে আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো বহুতে বেয়া হৈ আছে এইটো বা আৰু চৰকাৰে কিয় দেখা নাপায় আৰু গাড়ীত তেলে ভৰা নাই আজি মানে কি এই গাঁৱৰ ভিতৰৰ ৰাস্তা দি আহিলো তেল একদমেই নাছিল গাড়ীত তথাপিতো ৰিজাৰ্ভত লাগিছে এইটো চাওক না দেখাওক এইটো চাওক না ৰিজাৰ্ভত লাগি গৈছে পেট্ৰল কিন্তু ভগৱানক এটাই আশা কৰো যে প্ৰভু বচাব কাৰণ তাৰ পৰা আহি আমি তেল ভৰাম নিশ্চয় গাড়ীত তেল ভৰাম গাড়ীখনকো খুৱাম ইয়াৰে চাওক না ইয়াৰে সৌন্দৰ্য চাওক সেইফালে পাহাৰ এইফালে পাহাৰ আৰু তাৰ মাজে আমি কিমান ধুনীয়া এটা ৰাইটটো নহয় কি হ'ব এই লেফ্ট চাইড আপোনালোকে ৰাস্তাটো চাই থাকক ৰাস্তাটো চাওক কিমান ধুনীয়া ৰাস্তা ইমান ধুনীয়া মানে পোৱা নাযায় আচ্ছা গণতন্ত্ৰ দিৱস হিচাপে আপোনালোকক মই এটাই অনুৰোধ জনাব খুজিছো যে কিছুমানে যে এই জাতীয় পতাকাবিলাক ব্যৱহাৰ কৰে গাড়ীতে হওক বাইকতে হওক বা চাইকেলতে হওক মাত্ৰ আজিৰ দিনটোতে সিহঁতে চাইকেলত লাগায় বাইকত লাগায় আৰু কিন্তু এইবাৰ য'তে ত'তে পেলাই থৈ দিয়ে ৰাস্তা ঘাটে পৰি থকা দেখা পোৱা যায় যিমানে হওক এইখন আমাৰ জাতীয় পতাকা হয় সেইখনক আমি সন্মান কৰিব লাগে কিন্তু তেনেকে মানে আপোনালোকক এটা অনুৰোধ তেনেকে য'তে ত'তে আপোনালোকে পেলাই নথব সেইখন ভাল কৰি ৰাখি থওক
হয়তো এখন নেক্সট ইয়াৰৰ কাৰণেও এখনে চলি যাব বা নচলিলেও মুঠতে ঘৰত ভাল কৰি থৈ দিব আৰু ই চাওক না কিমান ধুনীয়া হয় গিয়াৰ কমা দুইত লগা হে ব্ৰো হাই হেল্ল' চাওক না পাহাৰৰ কাষে কাষে ধুনীয়া এটা মজা লৈ লওক আপোনালোকে চাওক কিমান ধুনীয়া হয় আচলতে পৃথিৱীখন বহুতে ধুনীয়া কিন্তু আমি তাৰ ঘৰৰ পৰা বাহিৰত ওলাব লাগিব ঘৰৰ পৰা বাহিৰত ওলালেহে আমি তাৰ সৌন্দৰ্যটো গম পাম কিমান আচলতে ধুনীয়া হয় আমি শংকৰ ঘোলা পালো ফাইনেলি এই ভাইটিসকল চাইড দিবি দেই চাইড দিবি ভাইটিসকল চাইড দে আমি আহি পালো শংকৰ ঘোলা পিকনিক স্পট কিন্তু দেখা পাও যে ষ্টপ হোৱাই ষ্টপ কিন্তু আমি গাড়ীখন পাৰ্কিং কৰিলো আৰু আহিছো যদি অলপমান যাই আহো খোজকাঢ়ি এইফালে গেটখন চাওক গেটখন দেখাই আছো এইখন এবাৰ আমি অলপ খোজকাঢ়ি যাম মানে ভালেখিনি অলপ খোজ কাঢ়িব লাগে তো চাই থাকক ভিডিঅ'টো বৰ নহ'ব খালি হা এয়ে হ'ল শংকৰ ঘোলাৰ সৌন্দৰ্য এইফালে পাহাৰ এইটো ৰাস্তা তাৰ কাষেৰে এইটো নিজৰা মানে কি ইমান অসমীয়া নকওঁ দিয়ক এইটো এটা নদী ঝৰ্ণাৰ পানী আচলতে এই নদীটোৱে সিফালে পৰা ওপৰৰ পৰা এই নদীটোৱে আহে এনেকে যদিও পিকনিক স্পটবিলাক বন্ধ হৈ আছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত কিন্তু তথাপিতো আজি এনেই ঘূৰিব আহিছোঁ আমি যিহেতু পিকনিক খাব অহা নাই আৰু চাওক আমি একদম ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আছোঁ আছোঁ আৰু এইটো কৈছোঁ আৰু চাওক বগৰী পূজা নাযাতে সিহঁতেতো বিদ্যা চিদ্যা যাবই নকয় লগতে মোৰো খেদাব মোৰ লগতে যিহেতু আছে এইটোৱে সেইটো ল'ৰা হয় যিটো সৰস্বতী পূজা নাযাওঁতে বগৰী খাব আৰম্ভ কৰিছে চাওক ইয়াৰ মুখখন চাই লওক ভাল কৰি চাং যিটো দেখা মুখখন দেখা এইটো বহু দূৰ খোজ কাঢ়িলো কিন্তু এতিয়া আহি নাপাওঁ আচলতে য'ত গাড়ী থ'ব লাগে তাৰ পৰা ভালেখিনি খোজ কাঢ়িব লাগে কিন্তু সোমাব বা দিয়া নাই নেদে এই কৰোণাৰ কাৰণে যিহেতু বন্ধ হৈছিল শুনা পাই আছোঁ বহুতে ঘূৰি যাই আছে সোমাব বোলে নেদিয়ে তো এনে যাওঁ আৰু আপোনালোকক যদি দেখাব পাৰোঁ মই দেখাম ইয়াৰে পিকনিক স্পটটো এইফালে পিকনিক স্পট এইটোৱে হ'ল শংকৰ ঘোলাৰ মই অলপ দেখাই আছোঁ নামাই কিন্তু ভিতৰততো যাব নেদব য'ত মানে মেইন ঝৰ্ণাটো আৰু এনেকে বহুত আগত যাব পাৰি হা মই আগতে কৈছিলোঁ যে সিফালে বন্ধ থাকিব মানে কাৰণ কৰোণাৰ ৰেচিপি মতে আমাৰ বঙাইগাঁৱৰ চব পিকনিক স্পটবিলাকে বন্ধ কৰি ৰাখিছে লগতে এই শংকৰ ঘোলাটো বন্ধ এইটো মূৰতে নাই আজি 26 জানুৱাৰী হিচাপে ওলাই আহিছিলোঁ কিন্তু বন্ধ আৰু সেই যি দেখিলে সেইখিনিয়ে সেইবিলাক চাওক এইবিলাকতে পিকনিক খাই এইটো চেলফি পইণ্ট এইবিলাক ভাল লাগে আৰু এইবিলাক মানুহ হৈছে বহুত মানুহ তেনেকে ঘূৰি আহি আছে কিন্তু যাব নেদে কি কয় কৰোণাৰ কাৰণে কৰোণা ৰেচিপি মানে পুৰা একদম মানে ভালকে ফ'ল' কৰি ৰাখিছে তো সেইকাৰণে এতিয়া আমি যাম কিন্তু যোৱাৰ আগতে ভিডিঅ'টো ইয়াতে শেষ নকৰোঁ আৰু আছে ভিডিঅ' চাই থাকোঁ আমি বন্ধাকবি দেখা পাইছোঁ এইবাৰ বন্ধাকবি ল'ম চাওক মই নতুন একদম ফ্ৰেছ বন্ধাকবি দেখা পাইছোঁ ওলাই আহিছোঁ যদিও এটা বন্ধাকবি লৈ যাম এটা পইচা ৰাখটো এটাই ল'ম পলিথিনটো আছে না নাই